আৰু কেইটামান মুহূৰ্তৰ পিছত অহাকালি সৰস্বতী পূজাৰ ছোৱালীবোৰৰ ৰূপবিলাক আপোনালোকে চাই লওক, ভালকৈ মন কৰিব। অহাকালি আপোনালোকে এনেকুৱা ধৰণৰ ৰূপ দেখা পাব সৰস্বতী পূজাত অঞ্চলে অঞ্চলে, বিশেষকৈ অসমত। মানে তই যে ছোৱালীখিনিৰ কথা যে কলি তেনে তই কি আছিলি? মই পাহৰি গৈছোঁ, তইতো নেউলিহে। আকৌ সৰস্বতী পূজা আহি গ'ল, বছৰত সৰস্বতী পূজা এবাৰে। চ' আমি ভালপোৱা দিনৰে পৰা প্ৰতি বছৰে সৰস্বতী পূজাত আমি ওলাওঁ। মানে বাকী ছোৱালীখিনিহে মেকআপ কৰে, এই মেকআপ নাই কৰা নহয়, এই ক্ৰীমহে ঘঁহিছে। সেইবাবে বেলেগৰ চেহেৰাটোৰ কথা কোৱাৰ আগত তোৰ নিজৰ চেহেৰাটো চাবি, কেলা গোটেই দেখা তলে ওপৰে আধা মৰা গৰুৰ চনি। আৰু এয়া ৰাজ একদম ধুনীয়াকৈ গৈ আছো। ৰাজ কিবা কৈ দিয়া। হেপী সৰস্বতী পূজা অল অফ ইউ। সকলোৰে বিদ্যা হওক, কিবা কিবি হওক, আৰু সকলোৱে ভাল ভাল চাকৰি পাওক, সেয়াই কৈছো। আমাৰো কি বুঢ়াই হলো, কিন্তু তহঁতৰ দৰে নহওক, মানে নিব্বা আৰু নিব্বি। বুঢ়া বয়সতো সৰস্বতী পূজা উপায় নাই, প্ৰতি বছৰে যাওঁ ন। ধুনীয়াকে কাপোৰযোৰ পিন্ধিছো, একো মেকআপ চেকআপ সেনেকে কৰা নাই, গাটো বহুত বেয়া। কোনে কৈছে তই মেকআপ কৰা নাই? আৰে মেকআপ যদি তই নকৰ তোৰ গোটেই মুখখন ওলাই পৰে, মানে নেউলি দৰে। কিন্তু তই যে এতিয়া 10 কেজি মান যে এই মেকআপ ঘঁহি আহিছ, ক'বলৈ লাজ কৰা নাই? অ' মাই গড, সৰস্বতী পূজা, অসমৰ সৰস্বতী পূজা কি? কিছুমানে পাৰ্কত, কিছুমানে বাইকৰ পিছফালে, আৰু আমাৰ অসমত সৰস্বতী পূজা হিচাপে থকা নাই, জাতীয় ফেশ্বন শ্ব' হিচাপেহে মানে পৰিগণিত হৈছে। কিছুমানে পাৰ্কত, কোনে কিমান ভাল মেকআপ কৰিব পাৰিছে, কোনে কিমান দামী দামী শাৰী পিন্ধিছে, প্ৰতিযোগিতা হয়। মানে বেলেগৰ পকৰত গু খুচৰ আগত যে তোৰ নিজৰখিনি চাবি। বেলেগে যদি দামী দামী শাৰী পিন্ধি আহিছিলে, তই তেনে কি লেঙেটা হৈ আহিছিলি নেকি? মানে বেলেগে দামী দামী পিন্ধি অহাৰ বাবে এই ভাগৰ পকৰ ফাটিছে। মই এতিয়া পালোঁ গুচি, কাৰণ এই যে পল্টন বজাৰত যে 50 টকীয়া পায়, সেয়াহে পিন্ধি আহিছে। সেইটো এটা ডাঙৰ কথা, গতিকে হাঁহিবৰ ইচ্ছাও নাই। কি বুলি ক'ম, সৰস্বতী পূজা হিচাপে থাকিব দিয়ক। নাহাঁহিবি, হাঁহিলে তোৰ ভাগৰে বিপদ হ'ব। মানে বেছি যদি হাঁহি দিয়, হহাৰ ফলত যদি তোৰ ভাগৰ মেকআপখিনি বেয়া হৈ যায়, গোটেই তোৰ চেহেৰাটোকে ওলাই পৰিব, মানে নেউলিৰ দৰে। কিহৰ জাতীয় ফেশ্বন শ্ব' হিচাপে উদযাপন কৰিব লাগেহে। মানে হাঁহি উঠিছে। মই গুগলত মাৰি এইমাত্ৰ চালোঁ সৰস্বতী পূজা ইন আছাম। গোটেইবিলাক, কিছুমানে পাৰ্কত, কিছুমানে বাইকৰ পিছফালে, কিছুমানে মেকআপ লৈ বহি আছে, আৰু একদম ছ'চিয়েল মিডিয়া, নিউজত গোটেইবিলাক প্ৰতিযোগিতা হৈ থাকিব। হ'ব দে, বুজিছোঁ আৰু নকৰিবি তোৰ, মানে তোৰ ভাগৰ ভোগ যে থাকি গ'ল, মানে নিউজত ওলোৱা। কিন্তু নিউজ চেনেলবিলাকো কিন্তু নাপায় তেনেকুৱা কৰিবলৈ। কমচে কম উলিয়াইছে, আমাৰ নেউলি উলিয়াওক। বৰল আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল, কামটো যদি কৰা নাই কামটো কৰি দিয়ক, মানে লাইক এটা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।